হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। অসম পুলিচৰ ভিতৰত যেনেকা আপোনালোকে ল'ৰা হওক বা ছোৱালী হওক, সকলোকে এটা বহুত ইম্পৰ্টেণ্ট কথা মই আজি বুজাব চেষ্টা কৰিম যে পুলিচ FIR, ঠিক আছে, পুলিচ ভেৰিফিকেশ্যন, FIR ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্ট, ঠিক আছে। যদি আপোনালোকৰ ওপৰত কেতিয়াবা FIR মানে এইটো তাতে ছাবমিট হ'ল, তেতিয়া মই কি কৰিম? FIR যদি মোৰ নামত যদি ছাবমিট হৈছে এটা থানাৰ ভিতৰত, তেতিয়া মোক কি কৰিব লাগে? ঠিক আছে, এতিয়া আপোনালোকক বহুত তথ্য আছে, মই বুজাব চেষ্টা কৰিম, ঠিক আছে। যদি আপুনি নতুন আছে, চেনেলখন ছাবস্ক্ৰাইব কৰি থৈ দিব, ইম্পৰ্টেণ্ট হয়, একদম ধুনীয়াকৈ বুজি পাব আপুনি। ইয়াতে দুটা পইণ্ট আছে। যদি আপুনি জইনিং কৰিব গৈ আছে আৰু যদি আপুনি জইনিং কৰি কিনি আপুনি চাকৰি কাৰ্য কৰি আছে। ইয়াতে দুটা পইণ্টত ভিতৰত মই এটা কথা কৈ দিওঁ, যোনে জইন কৰিব গৈ আছে, যদি কিবা এটা কেছত আপোনাৰ যদি নামটো এটা থানাৰ ভিতৰত ছাবমিট কৰা হৈছে, কেতিয়াবা কিবা আপুনি ভুল চুক কৰিছে বা কিবা এটা বেয়া কাম কৰিছে বা কেতিয়াবা আপুনি দোষী হৈছে, যদি দোষীটো থানাৰ যোনটো হয় OC হওক বা ইনভেষ্টিগেশ্যন অফিচাৰ IO হওক, আপোনাক যদি গম পায় যে আপুনি দোষী হয়, তেতিয়া কি হয়, আপোনাক মেনশ্যন কৰি দিব যে আপুনি এনেকা এইটো দোষী হয়, এনেকা নামৰ ল'ৰা কিবা এটা কেছত দোষী পোৱা গৈছে। এতিয়া আপোনাৰ যেতিয়া ভেৰিফিকেশ্যন হ'ব, পুলিচ ভেৰিফিকেশ্যন হ'ব, বেচিকেলি UBৰ আৰু ABৰ বেচিকেলি বহুত বিশেষকৈ হয় পুলিচ ভেৰিফিকেশ্যন, ঠিক আছে। এইটো চাব, ইম্পৰ্টেণ্ট হয়। আৰু এইটো কিয় হয় মই আপোনালোকক বুজাই দিওঁ, ঠিক আছে। যিহেতু আপুনি এটা চাকৰিত মানে কাৰ্য কৰিব গৈছে, ঠিক আছে, বহুত ইম্পৰ্টেণ্ট কাৰ্য আপোনাৰ হয়, ৱৰ্কিং প্ৰবেবিলিটি আপোনাৰ বহুত বেছি থাকিব যেতিয়া আপুনি এটা চাকৰিত সোমাব গৈছে, ঠিক আছে। তাৰ ভিতৰত আপোনালোকক প্ৰবেশ্যন পিৰিয়ড এটা হয়, এইটো চলিব। প্ৰবেশ্যন পিৰিয়ডৰ আগতে আপোনাৰ এইটো চেক কৰা হয় যে আপুনি দোষী হয় নে নহয়, ঠিক আছে। যদি দোষী পোৱা গৈছে, তেতিয়া তাতে মেনশ্যন কৰা হ'ব যে আপুনি দোষী পোৱা গৈছে, ঠিক আছে। বাট ইন কেছ আপোনালোকক এপইণ্টমেণ্ট লেটাৰ, এতিয়া কথা আপোনালোকক কৈ দিওঁ, হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট আৰু জাষ্টিছৰ ওচৰত মানে যেতিয়া আপোনালোকে যাব, হাইকোৰ্ট সুপ্ৰিম কোৰ্ট এহেঁতে কি কৰিব, যেতিয়া আপোনালোকৰ এইটো চাব যে হয় মানুহটো দোষী হয়, তেতিয়া তাৰ ফালৰ পৰা কিবা এটা ন'টিচ আহিব। ন'টিচটো এনেকৈ আহিব, যদি আপোনালোকক এপইণ্টমেণ্ট লেটাৰ মই দিলোঁ, ঠিক আছে, 2 বছৰ পিছত আপোনালোকক কি হ'ব, চাব, চেক কৰিব যে আপুনি দোষী নে নহয়। জইনিং কৰাৰ আগতে দেই, জইনিং কৰাৰ পিছত কথা কোৱা নাই, জইনিং কৰাৰ আগত, ঠিক আছে। 2 বছৰলৈকে আপোনাক চেক কৰিব যে আপুনি দোষী নে নহয়। দোষী থাকিলে তেতিয়া আপোনাক কি কৰিব, মানে চাকৰিৰ পৰা নিলম্বন কৰি দিব। যদি দোষী পোৱা নাই, তেতিয়া আপোনালোকৰ চাকৰিটো থাকি যাব। এতিয়া নেক্সট, আপুনি যদি চাকৰিৰ পৰা সোমোৱাৰ পিছত যদি কিবা এটা কেছত লাগি গ'ল, তেতিয়া কি হ'ব, আপোনালোকক কি কৰিব, 3 মাহলৈকে মানে 90 ডেইজ কাৰণে কি কৰিব, ছাছপেণ্ড কৰি থৈ দিব। ছাছপেণ্ডটো মানে আপোনালোকৰ 48 আৱাৰৰ ভিতৰতে হৈ যায়, ঠিক আছে। এইটো ট্ৰায়েল চলে, ট্ৰায়েলটো চলিব, যেতিয়া ট্ৰায়েলটো মানে 3 মান্থৰ ট্ৰায়েল হ'ব। তাৰপিছত আপোনালোকক এইটো 48 আৱাৰ ভিতৰত আপোনালোকক ফাৰ্ষ্টত ছাছপেণ্ড কৰি দিব। ছাছপেণ্ড কিয় কৰিব, আপুনি এটা কাৰ্যত যদি আপুনি এটা ৱৰ্কিং প্ৰচিডিউৰত যদি আছিলে, তথাপিও আপুনি এনেকুৱা বেয়া কাম কৰিছে, তেতিয়া আপোনালোকক কি কৰিব, ছাছপেণ্ড কৰা একদম উচিত, এইটো ছাছপেণ্ড কৰি দিয়ে, ঠিক আছে। 24 আৱাৰ, তাৰপিছত আপোনালোকক মেজিষ্ট্ৰেট ওচৰত লৈ যাব, তাৰপিছত চেক কৰিব যে মেজিষ্ট্ৰেটে আপোনাক দোষী পাইছে নাই। দোষী যদি পাই গ'ল, তেতিয়া আপোনালোকক লগে লগে ছাছপেণ্ড কৰি দিব। যদি দোষী পোৱা নাই, আকৌ 24 আৱাৰ আকৌ চেক কৰিব যে তেওঁক মানে থানাতে ৰাখক, তাৰপিছত আকৌ মই চেক কৰিম, যদি দোষীটো পোৱা নাই তেতিয়া এৰি দিম, যদি দোষী পাই গ'ল লগে লগে আপোনাক ছাছপেণ্ড কৰি দিব। ছাছপেনশ্যন কিমান দিনলৈকে থাকিব, 3 মাহলৈকে থাকিব, 3 মাহলৈকে থাকিব। তাৰপিছত 90 ডেইজৰ ট্ৰায়েল চলিব, ট্ৰায়েলটো চলি থাকিব, চেক কৰিব যে আপোনাৰ হ'ব নাই, আপুনি বেলেবল হ'ব নাই, বেলেবল অফেন্স আছে নাই, ঠিক আছে। তো তেতিয়া আপোনালোকক চেক কৰি কিনে 90 ডেইজৰ ভিতৰত চাই ল'ব যে হয় মানুহটো দোষী, তেতিয়া আপোনালোকক ফাইনেলি ডিছমিছে কৰি দিব। যদি পাই যায় ফাইনেলি দোষী হয়, তেতিয়া ফাইনেলি ডিছমিছ কৰি দিয়ে। যদি 90 ডেইজৰ ভিতৰত যদি আপোনাক পায় দোষী নহয়, ঠিক আছে, তেতিয়া আপোনালোকক এৰি দিব, ঠিক আছে। এনেকুৱা প্ৰচিডিউৰটো আছে আমাৰ পুলিচৰ ভিতৰত।
চ' সকলোৱে যেতিয়া যোনে এবি হওক বা ইউবি হওক যেতিয়া আপুনি ল পঢ়িব ধুনীয়াকৈ তাতে লিখা আছে বেইলেবল অফেন্স বা নন বেইলেবল অফেন্স, ঠিক আছে, দুটা অফেন্স আছে, বেইলেবল আৰু নন বেইলেবল অফেন্স, ঠিক আছে। তেতিয়া আপুনি গম পাই যাব যে কোনটো বেইলেবল হ'ব পাৰে আৰু কোনটো নন বেইলেবল হ'ব পাৰে। এতিয়া আপুনি যেতিয়া জইন কৰিব গৈ আছে সেইটো ইম্পৰ্টেণ্ট কথা, আপোনালোকক জইন কৰাটো যদি জইন কৰিব গৈ আছে মানে এইটো ভাবিব যে আপোনাৰ যোনটো কাগজৰ ওপৰত কেতিয়াও মেনশ্যন নকৰে জনে যে আপুনি দোষী হয়। যদি মেনশ্যন কৰি দিয়ে বা কেতিয়াবা কিবা কাগজত যদি আপোনাৰ লিখি দিছে যে আপুনি কিবা দোষী হয় তেতিয়া প্ৰব্লেম হ'ব দেই আপোনালোকৰ, ঠিক আছে। এইটো চাব যদি প্ৰব্লেম হয়। আৰু এনেকুৱাও চিটুৱেশ্যন মই পাই গৈছোঁ, মানে কিছুমান এনেকুৱা বহুত ডাঙৰ ডাঙৰ অফিচাৰ হয়, মানে কিবা এটা কেছত ফাঁচিছে মানে কি তেওঁক মানে এটা সুপ্ৰিম কোৰ্টৰ পৰা এটা অৰ্ডাৰ আহি থাকে যে আপোনাক 3 মাহে মূৰে একবাৰ আহি কিনে আমাৰ ইয়াতে কোৰ্টত হাজিৰি দিব লাগিব, হাজিৰি দি কিনি তাৰপিছত আপুনি যাব পাৰিব। চ' এনেকুৱা প্ৰচিজাৰ চলে। যদি আপুনি প্ৰচিজাৰটো বুজি পাইছে বা কিবা এটা ডাউটটো নাই, যদি ডাউট থাকিলেও মোক কনফাৰ্মেশ্যন একবাৰ কৈ দিব। যদি কিবা প্ৰব্লেম পোৱা নাই বা বুজি পাইছে তেতিয়া মোক জনাই দিব। ভিডিঅ'টো অলপো আপডেট মানে ভাল লাগিছে বা অলপমান ইণ্টেলেকচুৱেল লাগিছে বা ইনফৰ্মেটিভ লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগ পাম নেক্সট ভিডিঅ'ত। আৰু আপোনালোকক কৈছিলোঁ যোৱাকালি মই লাইভ আহিবৰ কাৰণে, বাট লাইভ আহিব পৰা নাছিলোঁ। অলপ মানে কি হ'ল আমাৰ ইয়াতে কাৰেণ্টৰ প্ৰব্লেম হয়। কাৰেণ্ট মানে কি কাৰেণ্ট নাথাকে, ঠিক আছে, লাইট চাইট নাথাকে। চ' এইটোৰ কাৰণে মই কৈছিলোঁ। চ' হয় এতিয়া প্ৰব্লেম নাথাকিব, মই পাৰিলে যিমান চেষ্টা কৰিম ৰাতিপুৱাই লাইভ ছেশ্যনটো ল'বৰ কাৰণে, ঠিক আছে। হ'ব, লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন বাই।